তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ মাহজোৰা গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাৰ কালি সন্ধিয়া এক মাংগলিক পৰিৱেশত শুভাৰম্ভ হয়। উল্লেখ্য যে 2010 বৰ্ষৰ পৰাই নতুন প্ৰজন্মক নাটশিল্পৰ প্ৰতি পাৰদৰ্শী কৰি গঢ়ি তোলাৰ লক্ষ্যৰে শিক্ষাৰ্থীসকলৰ গ্ৰীষ্মকালীন বিদ্যালয় বন্ধৰ সময়ছোৱাত শিশু নাট কৰ্মশালাৰ আয়োজন কৰি আহিছে। অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে অনুষ্ঠিত কৰা এই কৰ্মশালাৰ জৰিয়তেই প্ৰতি বছৰে একো দল নাটশিল্পৰ পাৰদৰ্শী শিশু আৰু কিশোৰ-কিশোৰীৰ আত্মপ্ৰকাশ ঘটাৰ পিছত এইবাৰো এই মাহজোৰা শিশু নাট কৰ্মশালাৰ কালি সন্ধিয়া বন্তি প্ৰজ্বলন আৰু ধূপ প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ক্ৰমে বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা আৰু উপ সভাপতিদ্বয় ভৱানন্দ দাস আৰু মৃগেন চন্দ্ৰ বৰাই। অনুষ্ঠিত কৰি আহিছে আৰু 2010 চনত প্ৰথমবাৰৰ বাবে যি কৰ্মশালা অনুষ্ঠিত হৈছিল সেই কৰ্মশালাৰ যিসকল ষ্টুডেণ্ট আছিল সেইসকল এতিয়া সফল দাতা হ'ল আৰু তেখেতসকলে এতিয়া এই নাট্যক্ষেত্ৰখনৰ বিভিন্ন ক্ষেত্ৰত এই নাট্য বিভাগৰ বিভিন্ন ক্ষেত্ৰত তেখেতসকলে অসমৰ বিভিন্ন ঠাইত কাম কৰি আছে আৰু আমাৰ ইয়াতো বিগত সময়ছোৱাত সেই প্ৰথম গ্ৰুপৰ যিসকল নাট্যকৰ্মী আছিল যিসকল শিক্ষাৰ্থী আছিল প্ৰশিক্ষাৰ্থী আছিল সেই প্ৰশিক্ষাৰ্থীসকলে এতিয়া শিক্ষা দিব পৰা হৈছে, তেখেতসকলে নিজকে নাটক লিখিব পৰা হৈছে, নিজকে নাটক পৰিচালনা কৰিব পৰা হৈছে। এইটো আচলতে বাণ থিয়েটাৰৰ কাৰণে অতি গৌৰৱৰ বিষয়। আহি যেতিয়া ছুটি হ'ব আপোনালোক প্ৰত্যেকে আহি আমাক জনাইহে আপোনালোকৰ সন্তানক ইয়াৰ পৰা লৈ যাব পাৰিব, সেইটো এটা কথা। আমি তেওঁলোকক মোৰ মা বা দেউতাক ক'ৰবাত ৰৈ আছে মই যাওঁনে ছাৰ তেনেকৈ ক'লে আমি কেতিয়াও নপঠিয়াওঁ। আপোনালোকে আহিব, আমাক কাৰোবাক লগ কৰিব, আমি তাৰপিছত আপোনালোকে লৈ যাব পাৰিব। বাকী সেই প্ৰচেছটোত আগবাঢ়িবলৈ যাওঁতে আপোনালোকৰো সহায় সহযোগিতা লাগিব, সকলোৰে সহায় সহযোগিতা লাগিব। আমাৰ থিয়েটাৰ বস্তুটো এজন ষ্টুডেণ্টে এজন এক্টৰ বনিবৰ কাৰণে নহয়, আচলতে ইয়াত জীৱন যাত্ৰাত বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে তেওঁলোকক আগবঢ়াই দিয়া হয়। গতিকে আপোনালোকক অনুৰোধ থাকিল আপোনালোকে আমাক সহযোগ কৰিব আৰু আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে যি ধৰণেৰে আজি নিজকে এষ্টাব্লিছ কৰিব পাৰিছে, বিভিন্ন ক্ষেত্ৰত এষ্টাব্লিছ কৰিব পাৰিছে, কাৰণ সেইটো কিন্তু তেওঁলোকক নাটকেহে শিকাইছে।